হাই ফ্ৰেণ্ডছ, কথা আছিল নাৰেংগী বুলি কোৱা, কিন্তু পাৰ্টিৰ যিজন মানুহ তেখেতে লৈ আহিছে বশিষ্ঠ মন্দিৰৰ ফালে। ক'ব নোৱাৰোঁ কি কৰে, খালী ক'ত কৰে নাজানো, বৰ্তমানক লৈ কিন্তু খালী কৰা নাই। মই ভাবিছিলোঁ নাৰেংগী মৰ্ণিং গ'লে জাম তাম নাপাম, ফ্ৰী জেগাত যাই পাম, আহোঁতে জাম পালেও কোনো কথা নাই আৰু টেনশ্যন কম থাকে। এতিয়া মানুহজনে মোক য'ত লৈ আহিল বশিষ্ঠ মন্দিৰৰ ফালে আনি দেখোঁ এতিয়া খালী কৰাৰ নাম গন একো নাই। তাকে চিন্তা কৰি বহি ৰ'লোঁ। না ইয়াতে কিবা চাহ দোকান আছে না কিবা খাবার সুবিধা আছে, একোৱে নাই। গেলামাল দোকান খুলিছিল, গেলামাল দোকানত আৰু চাহৰ কোনো ব্যৱস্থা নাই। তাকে মই পাৰ্টি মাখাই যেনেকুৱাকৈ খৰ ধৰ কৰি মালখিনি লাগবই বুলি কয়, মাল আহি পোৱাৰ পিছত তাৰমানে বহুত সময় মোৰ হাতত থাকে। মই যেন এক টোপনি পাম আৰু এনেকুৱা এটা এই বস্তুটো বেয়া লাগে। এই বস্তুটো আমাৰ মিলৰ কৰ্মচাৰীখিনি গম নাপায়। সিহঁতে ভাবে যে কি নয়ন দাই তাৰমানে এক ট্ৰিপ মাৰিয়ে বহি থাকে, দিনত ট্ৰিপ নামাৰে। আৰে দিনত ট্ৰিপ মাৰিম 4টা বজাৰ পৰা মই উঠি আহি ৰাতিপুৱা যদি কিমান পাৰে গাড়ী খালী হৈ যাব লাগিছিল, সেইটো নামেই নাই। এতিয়াকালি গাড়ী হাতে দিয়া নাই। এইবিলাক চিন্তা, এইবিলাক কথা গম নাপায়। মানুহৰ মালিকেতো গমেই নাপায়। আমাৰ কৰ্মচাৰীখিনি এইখিনি বস্তু বুজি নাপায়। সিহঁতে ভাবে এক ট্ৰিপ মাৰি কিনে মানে মই দিনটো বহি থাকোঁ। এক ট্ৰিপৰ পৰা মই জানো 2 ট্ৰিপ নামাৰোঁ বুলি ভাবোঁ।